আজি পবিত্ৰ ভাদ মাহৰ 21 তাৰিখ আৰু আজি হ'ল গণেশ চতুৰ্থী। আজি এই গণেশ চতুৰ্থী সমগ্ৰ ভাৰতবৰ্ষতে হিন্দু ধৰ্মৰ লোকসকলে খুব উলহ মালহেৰে আৰু পবিত্ৰভাৱেৰে পালন কৰে। আমাৰ অসমৰো সৰভোগৰ বেকিনৈৰ পাৰত অৱস্থিত গণেশ মন্দিৰত প্ৰতি বছৰেই এই গণেশ চতুৰ্থী খুব ধুমধামেৰে আয়োজন কৰা হয়। নমস্কাৰ, মই নিপন দাস, নিউজ টাইম 3 সমূহ দৰ্শকসকললৈ মই স্বাগতম জনাইছোঁ। আজি হৈছে হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ গণেশ চতুৰ্থী উৎসৱ, আৰু এই গণেশ চতুৰ্থী উৎসৱ উপলক্ষে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজি উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়। আৰু বাদ পৰি যোৱা নাই আমাৰ সৰভোগস্থিত বেকিনৈৰ পাৰৰ অৱস্থিত শ্ৰী শ্ৰী গণেশ মন্দিৰতো। গতিকে আমি ইয়াৰ দৃশ্যসমূহ দেখুৱাবলৈ আমি চেষ্টা কৰিম। লগতে দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ভক্তৰ সমাগম ঘটিছে। আমি ভক্তসকলৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই হটাপাৰা হাউলি। হটাপাৰা হাউলি। আপুনি প্ৰতি বছৰে আহি থাকে? প্ৰতি বছৰে আহি থাকো আমি। আপোনাৰ পূজা কৰা হ'ল? পূজা কৰা হৈছে, যাব হৈছে এতিয়া। আপুনি গণেশ বাবাক কি বিচাৰিছে? গণেশ বাবা মানে ঘৰটো ভালকে ৰাখক, মংগল কৰি ৰাখক, মানে যাতে ঘৰত বিপদ আপদ বিঘিনি বাধা নাহে, সিয়ে আৰু ভগৱানৰ তাতে সিয়ে প্ৰাৰ্থনা। এইটো আপোনাৰ অসমীয়া কি মাহ পৰে? অসমীয়া কি মাহ হয়? অসমীয়া ভাদ্ৰ মাহ। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? বৰপেটাৰ পৰা। বৰপেটাৰ পৰা আহিছে। এইবাৰ আপুনি প্ৰথম আহিছে নে? প্ৰথম আহিছো। আপুনি গণেশ বাবাক প্ৰণাম কৰা হ'ল? এতিয়া ঘৰত যাম। কি বিচাৰিছে আপুনি গণেশ বাবাক? এতিয়া বিচাৰিছো মানে কি, মোৰ নিজৰ পৰিয়ালৰ লগতে গোটেই দেশৰে যাতে ভাল হয়। বৰ্তমান যিহেতু পৰিস্থিতি বেয়া, গণেশ বাবাই যাতে গোটেইকে পবিত্ৰ কৰি দিয়ে, যাতে সংসাৰবিলাক পবিত্ৰ কৰি চলি থাকে। লগতে নাৰীকো যাতে সুৰক্ষিত কৰি ৰাখে গণেশ বাবাই। ধন্যবাদ। বাইদেউ কৈছে বিভিন্ন ভক্তৰ লগতে মানে কি বাইদেউ নাৰীসকলৰ বিষয়ে কৈছে। ভাল লাগিলে বাইদেউৰ পৰা জানি। ধন্যবাদ জনাইছোঁ আপোনালোকক। আজি গণেশ চতুৰ্থী উপলক্ষে আমিও ইয়ালৈ মন্দিৰলৈ আহিছোঁ, আৰু প্ৰতি বছৰে আহি আছোঁ, এইবাৰো আহিছোঁ। আৰু সেইটোৱে বিচাৰোঁ যে ভালে থাকক সকলোৱে, সকলোৰে কল্যাণ হওক। আমাৰ লগত আছে আৰু দুজনমান ভক্ত। আমি তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। আপুনি ক'ৰ পৰা আহিছে? মই আপোনাৰ হাউলিৰ পৰা। আপুনি প্ৰতি বছৰে আহি থাকেনে এইবাৰ? প্ৰতি বছৰে পূজা কৰা হ'ল এতিয়া? আচলতে এইটো গণেশ চতুৰ্থী কি কাৰণত, মানে কি গণেশ চতুৰ্থী পালন কৰা হয়, আপুনি ক'ব নেকি? গণেশ চতুৰ্থী আচলতে পালন কৰা হয় আপোনাৰ প্ৰত্যেক বছৰে যি আমাৰ গণেশ পূজা হয়, আমাৰ শাৰদীয়, ক'বলৈ গ'লে শাৰদীয় বতৰ আমাৰ সমাগত। হয়তো আমাৰ প্ৰত্যেক যি দেৱ দেৱীৰ পূজা আৰম্ভ হ'ব, প্ৰত্যেক দেৱ দেৱীৰ পূজাৰ ঠিক আগ পূজাতে, প্ৰথম পূজাটো কিন্তু আমি স্থান দিওঁ গণেশ পূজাত। হয়তো আজি গণেশ পূজাৰ পিছৰ পৰা হয়তো আমাৰ আপোনাৰ বিশ্বকৰ্মা পূজা আহিব, তাৰপিছৰ পৰা আপোনাৰ দুৰ্গা পূজা আহিব। এনেকৈ আমি গণেশক আৰাধনা কৰিহে আমি সম্পূৰ্ণ মানে বছৰটোৰ কাৰণে আমি দেৱী দুৰ্গাক বা আমাৰ বিভিন্ন ধৰণৰ যি দেৱ দেৱী, আমাৰ হিন্দু ধৰ্মৰ যিখিনি দেৱ দেৱতা আছে তেওঁলোকক আমি আৰাধনা কৰোঁ। সেইবাবে গণেশ চতুৰ্থীৰ পৰা আৰম্ভ কৰা বুলি আমি বিশ্বাস কৰোঁ। আৰু আজি মই ইয়াত প্ৰথমবাৰ আহিলোঁ। ইয়াত আহি কিনে যথেষ্ট ভাল লাগিলে। নিজে ৰাতিপুৱাৰ পৰা কোনো তেনেকুৱা প্লেন নাছিলে, হঠাৎ কৰি মনটোৱে ক'লে যে এবাৰ গণেশ মন্দিৰলৈ যাওঁ, তাত এটা সেৱা আৰাধনা কৰি আহোঁ। তাৰ পৰা এই আজিৰ পৰা পূজা আৰম্ভ হোৱা বুলি ক'ব পাৰি। আৰু আপুনি গণেশ বাবাক কি বিচাৰিছে? মনৰ কথাটো থাকে আৰু সকলোৰে ভাল হ'ব লাগে, মোৰ ফেমিলিৰ লগতে আমাৰ গোটেই অসমখনৰ শান্তি সমৃদ্ধি বজাই ৰাখিব লাগে, এইখিনিয়ে বিচাৰিছোঁ। আৰু ধন্যবাদ। আপোনালোকে আমাৰ নিউজ টাইম 3 তৰফৰ পৰা বহুত বহুত গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ পূজা কৰা হ'ল? হ'ল। আপুনি কি বিচাৰিলে গণেশ বাবাক? সকলোৰে যেন মংগল হয় গণেশ বাবাই, সেইটোৱে বিচাৰিলোঁ। আৰু আজি গণেশ চতুৰ্থীৰ দিন মানে গণেশ বাবা যিহেতু বুদ্ধি দেৱতা, তো সকলোকে যেন সুবুদ্ধি দিয়ে, সেইটোৱে বিচাৰিলোঁ। আৰু
থৈছোঁ। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? ইয়াৰে বাচ্চা একাডেমি কলেজৰ সন্মুখৰ পৰা আহিছে। আপুনি প্ৰতি বছৰে আহে নে এই বছৰ প্ৰথম আহিছে? এই প্ৰতি বছৰে আহোঁ ইয়াতে, ভাল লাগে। পূজা কৰা হ'ল আপোনাৰ? হ'ল। কেনেকুৱা লাগিলে? ভালে লাগিলে। কি বিচাৰিছে আপুনি? এইটো নগদ দিয়ক, এইটো নগদ দিয়ক, এইটো নগদ দিয়ক। পূজা কৰা হ'ল আপোনাৰ? পূজা কৰা হ'ল, প্ৰসাদো ল'লো। এইটো আপোনাৰ অসমীয়া কি মাহ আৰু কি তাৰিখ আপুনি? আজি অসমীয়া কেই তাৰিখ? ভাদৰ মাহ এখন। হয়। অসমীয়া তাৰিখটো মনত নাই, ইংৰাজীটো মনত আছে। আজি আপুনি কি বিচাৰিছে? আশীৰ্বাদ বিচাৰিছোঁ আৰু ভগৱানৰ ওচৰত ল'ৰা ছোৱালীৰ ভাল হওক বুলি, সেয়ে আৰু। আপুনি কি বিচাৰিছে? মই মানে সকলো ৰাইজে মানে ভালে থাকক, কুশলে থাকক, মানে চব মানে শান্তিত থাকক মানুহবিলাক, বিচাৰিছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই ওচৰৰে হয়। প্ৰতি বছৰে আহি থাকেনে ইয়াতে? প্ৰতি বছৰে আহোঁ, মানে কোনোবা বছৰ নাহোঁ। ক'ৰ পৰা আহিছে? মই সৰভোগৰ নিষ্ঠমকাৰ পৰা আহিছোঁ। পূজা কৰা হ'ল? হয়, হ'ল। কি বিচাৰিছে গণেশ বাবাক? মই সকলোৰে মংগল কামনা কৰিছোঁ আৰু সকলোৰে জীৱনৰ পৰা বাধা বিঘিনিবোৰ আঁতৰাই নিয়াটো বিচাৰিছোঁ, লগতে নিজৰ ঘৰখনৰ বাবেও ভাল হোৱাটো বিচাৰিছোঁ। এইটো অসমীয়া কি মাহ হয়? এইটো অসমীয়া ভাদৰ মাহ। ধন্যবাদ। নিউজ টাইম 3 তৰফৰ পৰা তোমালৈ গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা থাকিলে।